নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ সন্মুখত মই আমাৰ হিন্দু ধৰ্মৰ এনেকুৱা এটা বিষয়বস্তুৰ ওপৰত ক'বলৈ ওলাইছোঁ। সেই বস্তুটোৰ বিষয়ে আপোনালোকে জানি একেবাৰে আচৰিত হৈ যাব। তো আহকচোন চাওঁ সেই বস্তুটোনো কি। তো বন্ধুসকল, বিভিন্ন স্থানত ধৰ্মৰ গ্ৰন্থ আৰু পুৰাণৰ মতে আমিতো জানোৱে যে আমাৰ দেৱ দেৱীসকলৰ কিমান শক্তি আছে, তেওঁলোকৰ কিমান মহিমা আছে। কিন্তু দেৱ দেৱীসকলৰ লগত থকা সেই বাহন বা দেৱ দেৱীসকলে পৰিধান কৰা সেই জীৱবোৰৰ শক্তি কিমান। আপোনালোকে ভগৱান মহাদেৱ মানে শিৱৰ গলত নিশ্চয় এবিধ সাপ দেখিছে। সেই সাপবিধৰ নাম হৈছে বাসুকী সাপ। আমি জানো যে কি বৰ্তমান পৃথিৱীত সকলোতকৈ ডাঙৰ সাপ পোৱা গৈছে টাইটেনো বোৱা, কিন্তু টাইটেনো বোৱাতকৈ এই সাপবিধ অতি ডাঙৰ। টাইটেনো বোৱাৰ যিমান দৈৰ্ঘ্য তাতকৈ এই বাসুকী নাগৰ দৈৰ্ঘ্য বহুত বেছি। এবাৰ গুজৰাটত বহু গৱেষকে ফুৰিবলৈ যাওঁতে, তাত গৱেষণা কৰিবলৈ যাওঁতে এই বাসুকী নাগৰ মুঠ দৈৰ্ঘ্য মোটামুটি 10 মিটাৰতকৈও বেছি পাইছিল। আৰু তেতিয়াৰ পৰাই কৈছিল যে কি ভাৰততে সকলোতকৈ ডাঙৰ সাপৰ অস্তিত্ব আছে আৰু তাতেই সকলোতকৈ ডাঙৰ সাপৰ প্ৰজাতি পোৱা যায়। এই সাপবিধ সমুদ্ৰ মন্থন কৰোঁতেও ব্যৱহাৰ কৰা হৈছিল। জানিব পৰা মতে বাসুকী নাগ ইমানেই শক্তিশালী আছিল যে সমুদ্ৰ মন্থনৰ সময়ত ওলোৱা সেই হালাল বিও সেৱন কৰিবলৈ সক্ষম হৈছিল আৰু তিনিও জগতক বচাবলৈ সক্ষম হৈছিল। গতিকে বন্ধুসকল, আমি ইয়াৰ পৰা অনুমান কৰিব পাৰোঁ আৰু মানিবলৈ বাধ্য যে এই শিৱৰ গলত থকা বাসুকী নাগেই আমাৰ নাগৰাজৰ অন্যতম